হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এখন গুৰুত্বপূৰ্ণ এডভাৰটাইজমেণ্ট। সেই এডভাৰটাইজমেণ্টখন আহিছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড, ঠিক আছে, SLPRB। ইয়াতে সাব ইন্সপেক্টৰৰ ভেকেঞ্চি আহি গ'ল SI UB আৰু ইকুইভেলেণ্ট মানে সাব ইন্সপেক্টৰ নিচিনা একেই ইকুইভেলেণ্ট ৰেংক, খালি বেলেগ বেলেগ ডিপাৰ্টমেণ্টবিলাকত বেলেগ বেলেগ ৰেংক দিয়া হয় ইয়াতে। চ' সাব ইন্সপেক্টৰ UB ব্ৰাঞ্চৰ ওলাইছে আনআৰ্ম ব্ৰাঞ্চ ইন আছাম পুলিচ, সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন ইন APRO, ষ্টেচন অফিচাৰ, ঠিক আছে। ষ্টেচন অফিচাৰটো SI একেই ইকুইভেলেণ্ট পষ্ট হয়, খালি ষ্টেচন অফিচাৰ ইয়াতে নাম দিয়ে। আৰু এণ্ড স্কোৱাড কামাণ্ডাৰ ইন FNES এণ্ড এছিষ্টেণ্ট জেইলৰ প্ৰিজন ডিপাৰ্টমেণ্ট, ঠিক আছে। এছিষ্টেণ্ট জেইলৰ সকলো আছাম পুলিচ সাব ইন্সপেক্টৰৰ একেই ইকুইভেলেণ্ট ৰেংক হয়, ঠিক আছে। চ' ইয়াতে টোটেল সাব ইন্সপেক্টৰ UBত 48টা পষ্ট ওলাইছে, আছাম পুলিচত 4টা পষ্ট ওলাইছে সাব ইন্সপেক্টৰ ইন পুলিচ কমিউনিকেশ্যন APRO, 6টা পষ্ট ওলাইছে ষ্টেচন অফিচাৰৰ, 5টা পষ্ট ওলাইছে স্কোৱাড কামাণ্ডাৰ আৰু লগতে 39টা পষ্ট ওলাইছে এছিষ্টেণ্ট জেইলৰ ইন প্ৰিজন ডিপাৰ্টমেণ্ট, ঠিক আছে। পে স্কেলটো হৈ গ'ল 14,000 to 70,000, পে'মেণ্ট 8,700, গ্ৰেড পে প্লাছ আদাৰ এলাউন্সেছ এজ এডমিছেবল আণ্ডাৰ দি ৰুল, ঠিক আছে। আৰু আদাৰ এলাউন্সেছ এজ এডমিছেবল আণ্ডাৰ দি ৰুলছ মানে বহুতখিনি এলাউন্সেছ ইয়াতে জড়িত হৈ থাকে। মই আছাম পুলিচ সাব ইন্সপেক্টৰৰ চেলেৰি, কেৰিয়াৰ প্ৰগ্ৰেশ্যন, ৱৰ্ক প্ৰফাইলৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাব পাৰিব। সেই ভিডিঅ'টো চাবৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত এটা লিংক দিয়া আছে, কি বুলি কয়, প্লে'লিষ্টৰ আছাম পুলিচ সাব ইন্সপেক্টৰ বুলি। সেই প্লে'লিষ্টত গ'লে এই চাকৰিটোৰ ক্ষেত্ৰত সকলো ধৰণৰ তথ্য আপোনালোকে পাই যাব, ঠিক আছে। প্লে'লিষ্টৰ লিংকটো চেক কৰিব, ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু লগতে ইয়াতে দেখিছে দ্য প্ৰেজেণ্ট নাম্বাৰ অফ ভেকেঞ্চিজ ইজ টেণ্টেটিভ ইন নেচাৰ এণ্ড ছাবজেক্ট টু দি ফাইনেল ক্লিয়াৰেঞ্চ বাই দি গভৰ্ণমেণ্ট। এইখিনি টেণ্টেটিভ ভেকেঞ্চি, ভৱিষ্যতলৈ হয়তো ভেকেঞ্চি বাঢ়িব পাৰে। জেনেৰেলি ভেকেঞ্চি বাঢ়ে, ভেকেঞ্চি কমাৰ চান্সেছ কম থাকে। চ' আপোনালোকে ইয়াতো ভেকেঞ্চি বঢ়াৰ সম্ভাৱনা আছে। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰৰ পৰা আৰু 16 জানুৱাৰীলৈকে 16 জানুৱাৰী 2026লৈকে লাষ্ট ডেট আছে, ঠিক আছে, গোটেইখিনিৰ কাৰণে। আৰু এপ্লিকেশ্যন ফি ইয়াতে নাই, দেয়াৰ উইল বি ন' এপ্লিকেশ্যন ফি। ডিটেইলছ অফ ভেকেঞ্চিছো মই দেখাই আছোঁ, কিন্তু তাৰ আগতে মই এটা কথা কৈ ল'ব বিচাৰিছোঁ। আপোনালোকে আছাম পুলিচ সাব ইন্সপেক্টৰে হওক বা কনিষ্টবলো শেহতীয়াকৈ ওলাইছে 715টা পষ্টৰ কাৰণে। চ' এইখিনিৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 250 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851, ঠিক আছে। কোৰ্চটো PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত আছে। খালি মেথছ, এপ্টিটিউড, নিউমাৰিকেল যোনখিনি আছে সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন, ফৰ্মুলা গোটেইখিনি পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি মোৰ দেন এনাফ কভাৰ কৰা হৈছে। আপোনালোকে কোৰ্চটো ল'ব পাৰিব। এইটো নম্বৰ হোৱাটছএপ কৰি মোক জনাওক যদি কোৰ্চটো লাগে। মই ডিটেইলছখিনি শ্বেয়াৰ কৰিম, পে'মেণ্টৰ লিংক দিম। পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ মেটেৰিয়েলছখিনি নিজৰ হোৱাটছএপত পাই যাব, ঠিক আছে। 250 ৰুপিছত, অনলি ৰুপিজ 250 ৰুপিজ, ঠিক আছে। চ' এতিয়া আকৌ আহিছোঁ মেইন ভিডিঅ'টোলৈ, টপিকটোলৈ। চ' ইয়াতে দেখিছে ডিটেইলছ অফ ভেকেঞ্চি হৈ গ'ল। টোটেল 48টা পষ্ট ওলাইছে সাব ইন্সপেক্টৰ UBত। আনৰিজাৰ্ভ মেইলত আছে 22টা, ফিমেলত 9টা, টোটেল 31। OBC MOBCৰ কাৰণে 8টা মেইলত আছে, ফিমেলৰ কাৰণে 3টা আছে, টোটেল 11। আৰু টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছৰ এটাই আছে মেইলত। তাৰপিছত SCৰ কাৰণে এটা মেইল, এটা ফিমেল, টোটেল 2টা। ST প্লেইনছৰ কাৰণে এটা, ST হিলছৰ কাৰণে এটা আছে। চ' টোটেল 2টা আছে। আৰু লগতে বাকী অন্য কেটেগৰীখিনিত যোনখিনি কেটেগৰী দেখিছে, টি ট্ৰাইবছ এণ্ড আদিবাসী, OBC MOBC, SC, ST প্লেইনছ, ST হিলছ, সেই গোটেইবিলাকে জেনেৰেল যোনখিনি 31টা টোটেল পষ্ট আছে সেইখিনিৰ কাৰণে কম্পিট কৰিব পাৰিব, কাৰণ আনৰিজাৰ্ভ কেটেগৰীটো সকলোৰ কাৰণে অ'পেন। চ' তাতে কাৰো ধৰা বন্ধা নিয়ম নাই, কোনো ৰিজাৰ্ভ কেটেগৰী নহয়। চ' আপোনালোকৰ ছাপ'জ এতিয়া ST হিলছৰ কাৰণে ধৰক, ST হিলছৰ কাৰণে টোটেল পষ্ট 2টা আছে। চ' 2টা প্লাছ আনৰিজাৰ্ভ কেটেগৰী 31টা, টোটেল 33টা পষ্টৰ কাৰণে আপোনালোকে কম্পিট কৰিব পাৰিব। ঠিক তেনেদৰে টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছৰ এটা পষ্ট আছে, এটা পষ্ট প্লাছ 31টা আনৰিজাৰ্ভ পষ্ট, টোটেল 32টা পষ্টৰ কাৰণে আপোনালোকে কম্পিট কৰিব পাৰিব। চ' টোটেল 48টা ভেকেঞ্চি। ইয়াতে মেইল ভেকেঞ্চি 34টা, মহিলাৰ 14টা আছে। সাব ইন্সপেক্টৰ পুলিচ, সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন, ঠিক আছে। APRত টোটেল 4টা ভেকেঞ্চি ওলাইছে। OBC MOBC ফিমেল এটা, টি ট্ৰাইবছ এণ্ড আদিবাসীৰ টোটেল 2টা ওলাইছে মেইলৰ, আৰু SCৰ এটা ওলাইছে, ঠিক আছে। টোটেল 4টা, ঠিক আছে। ইয়াতে খালি কেটেগৰী ৱাইজ যোনকেইটা পষ্ট ওলাইছে সেইকেইটাই হয়। ইয়াতে জেনেৰেলৰ, ইয়াতে আনৰিজাৰ্ভ কেটেগৰী, ইয়াতে পষ্ট নাই। চ' আনৰিজাৰ্ভ কেণ্ডিডেটছে এইটোত একো কৰিব পৰা নাযায়। চ' টোটেল 4টা পষ্ট আছে, মেইল 2টা, ফিমেল 2টা। এতিয়া ষ্টেচন অফিচাৰৰ টোটেল 6টা পষ্ট ওলাইছে, নাম্বাৰ অফ পষ্ট, ঠিক আছে। ষ্টেচন অফিচাৰ মানে ইয়াতে চাগে কি বুলি কয়, ফায়াৰ ছাৰ্ভিচৰ কথা কৈছে মোৰ মতে। ইয়াতে টোটেল আনৰিজাৰ্ভত 2টা মেইল, ফিমেলত এটা, টোটেল 3টা। OBC MOBCৰ 2টা আছে মেইলত,
ST প্লেইনছৰ কাৰণে টোটেল এটা আছে, টোটেল 6টা পোষ্ট আছে আৰু এই 6টা পোষ্টৰ বাহিৰেও মানে কি বুলি কয় বাকী ST প্লেইনছ OBC MOBC যোনকেইটা পোষ্ট আছে সেইকেইটাৰ বাহিৰেও জেনেৰেল কেটেগৰী 3টাৰ এগেইনষ্টে কম্পিট কৰিব পাৰিব। ঠিক আছে, বাকী ST হিলছৰ কাৰণে ইয়াতে পোষ্ট দিয়া নাই, টি ট্ৰাইব এণ্ড আদিবাসীৰ কাৰণে দিয়া নাই, কিন্তু তেওঁলোকে জেনেৰেলৰ যোনটো 3টা পোষ্ট আছে সেইকেইটাৰ কাৰণে কম্পিট কৰিব পাৰিব, মানে পৰীক্ষা এপ্লাই কৰিব পাৰিব। স্কোৱাড কামাণ্ডাৰ টোটেল 5টা পোষ্ট আছে, ইয়াতে আনৰিজাৰ্ভত মেল 2টা, OBC MOBCৰ 2টা মেল, ST প্লেইনছৰ কাৰণে এটা, টোটেল 5টা, আৰু যোনকেইটা কেটেগৰী ইয়াতে নাই বা ST প্লেইনছৰ কাৰণে যিহেতু এটা পোষ্ট আছে কিন্তু জেনেৰেলৰ যোন 2টা পোষ্ট আছে সেইকেইটাৰ কাৰণে ইয়াতে কম্পিট কৰিব পাৰিব। এছিষ্টেণ্ট জেলৰ টোটেল 39টা পোষ্ট আছে, এছিষ্টেণ্ট জেলৰ জেলবিলাকত পষ্টিং হ'ব আপোনালোকৰ। নাম্বাৰ অফ পোষ্ট আনৰিজাৰ্ভত 17টা মেল, ফিমেল 2টা, টোটেল 19, OBC MOBCৰ 7টা মেলেই আছে, টি ট্ৰাইব এণ্ড আদিবাসীৰ এটা, SCৰ কাৰণে 5টা মেল, ফিমেল এটা, টোটেল 6টা, ST প্লেইনছৰ কাৰণে 3টা মেল, ST হিলছৰ কাৰণে 3টা, চ' টোটেল 39টা। বাকী এইখিনি বাকী কেটেগৰিজখিনিয়ে আনৰিজাৰ্ভৰ যোনখিনি 19টা টোটেল চিট আছে সেইকেইটাৰ কাৰণে কম্পিট কৰিব পাৰিব। চ' ছাপ'জ এতিয়া টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিছৰ এটা পোষ্ট আছে, কিন্তু এটা প্লাছ 19টা আনৰিজাৰ্ভ, টোটেল 20টা পোষ্টৰ কাৰণে তেওঁলোকে কম্পিট কৰিব পাৰিব। এটা চিটটো তেওঁলোকৰ কাৰণে কনফাৰ্ম, তাতে টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ পৰাই এজনক ল'ব লাগিব তাতে, বাকী 19টাটো তেওঁলোকে যদি ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰে, আনৰিজাৰ্ভ কেটেগৰীখিনি যিহেতু ভাল মাৰ্কছ লাগে, চ' তেওঁলোকে যদি ভাল মাৰ্কছ স্ক'ৰ কৰিব পাৰে তেতিয়াহ'লে আনৰিজাৰ্ভৰ চিট ইয়াত ল'বলৈ সক্ষম হ'ব, মানে আনৰিজাৰ্ভলৈ তেওঁলোকে নিজকে আপগ্ৰেড কৰিব পাৰিব। ঠিক আছে, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ল যে কেণ্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ অসম হ'ব লাগিব, মানে ইণ্ডিয়াৰ ভাৰতীয় নাগৰিক, চিটিজন অফ ইণ্ডিয়া হ'ব লাগিব, আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আৰু selected applicants will have to submit proof of residence or proof submit কৰিব লাগিব after publication of the final select list। ফাইনেল চিলেক্ট লিষ্টৰ পাছত proof of residence মানে আপোনালোকৰ যেনেকৈ আধাৰ কাৰ্ডৰ ৰেচিডেঞ্চিয়েল প্ৰুফ থাকে বা কি বুলি কয় PRC হ'লেও হ'ব, বা আপোনালোকৰ কি বুলি কয় ভোটাৰ ID কাৰ্ডতো ৰেচিডেঞ্চৰ প্ৰুফ থাকে, সেইখিনি আপোনালোকে ছাবমিট কৰিব লাগিব। লগতে এপ্লিকেণ্টছ বিলঙিং টু SC ST OBC MOBC are exempted from submitting such certificate। অকল জেনেৰেল আনৰিজাৰ্ভ কেটেগৰীখিনিয়ে প্ৰুফ অফ ৰেচিডেঞ্চ দিব লাগিব, বাকী SC ST OBC MOBC ইয়াতে চাৰ্টিফিকেট চাচ এক্সামটেড এইখিনি প্ৰুফ অফ ৰেচিডেঞ্চ ইয়াতে দিব নালাগে। ঠিক আছে, আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অসমৰ লোকেল এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁলোকৰ নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব, আৰু লগতে অসমীয়া বা ষ্টেটৰ যিকোনো লেংগুৱেজ তেওঁলোকে ফ্লুৱেণ্টলি ক'ব পাৰিব লাগিব। ষ্টেটৰ যিকোনো লেংগুৱেজ মানে আমাৰ অসমত চলা যিকোনো ষ্টেটৰ লেংগুৱেজ আৰু অসমীয়া তেওঁলোকে ক'ব পাৰিব লাগিব, মানে কথিত ভাষাটো মানে যোনটো স্পিকিং লেংগুৱেজ সেইটো অসমীয়া পাৰিব লাগিব, বা অন্য ষ্টেট লেংগুৱেজ পাৰিলেও হ'ব। যেনেকৈ বাৰাক ভেলীৰ ষ্টুডেণ্টখিনিয়ে বেংগালী পাৰিলেও হ'ব, কি বুলি কয় BTRৰ কেণ্ডিডেটছখিনিয়ে বড়ো পাৰিলেও হ'ব, সেই তেনেকুৱা ধৰণৰ। বাকী ষ্টেট লেংগুৱেজ কাৰ্বিও পাৰে, কাৰ্বি আংলঙৰখিনিয়ে কাৰ্বি পাৰিলেও হ'ব, তেনেকুৱা ধৰণৰ কথা। ঠিক আছে, আৰু এজবিলাক হৈ গ'ল ছাব ইন্সপেক্টৰ UP আৰু ছাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যনৰ ইয়াতে এজ দিছে 20 to 26 ইয়াৰ্ছলৈকে দিছে অন 1 জানুৱাৰী 2026। ঠিক আছে, 1 জানুৱাৰী 2026ৰ এজৰ কাট অফ ডেট, সেইটোত আপোনালোকৰ বয়স মিনিমাম 20 বছৰ হ'ব লাগিব আৰু 26 বছৰৰ ওপৰত হ'ব নালাগিব। ঠিক আছে, আৰু লগতে এপ্লিকেণ্টছ বৰ্ণ নট বিফৰ 1/1/2000 1 জানুৱাৰী 2000 চনতকৈ আগত জন্ম হোৱা হ'ব নালাগিব, আৰু 1 জানুৱাৰী 2006 চনৰ পাছত জন্ম হোৱা হ'ব নালাগিব। ষ্টেচন অফিচাৰ আৰু স্কোৱাড কামাণ্ডাৰৰ কাৰণে 20 to 24 ইয়াৰ্ছ দিছে 1 জানুৱাৰী 2026। ইয়াতো সেই একে এপ্লিকেণ্টছ 1 জানুৱাৰী 2002 চনৰ আগতে জন্ম হোৱা হ'ব নালাগিব, আৰু 1 জানুৱাৰী 2006 চনৰ পাছত জন্ম হোৱা হ'ব নালাগিব। ঠিক আছে, কাৰণ ইয়াতে আপাৰ এজ লিমিট 24 ইয়াৰ্ছ আছে। এছিষ্টেণ্ট জেলৰ কাৰণেও 21 to 40 ইয়াৰ্ছ দিছে, ইয়াতে বেছি দিছে 1 জানুৱাৰী 2026ত এজ অফ, চ' ইয়াতে 1 জানুৱাৰী 1986ৰ আগতে জন্ম হোৱা হ'ব নালাগিব, আৰু 1 জানুৱাৰী 2005ৰ পাছত জন্ম হোৱা ইয়াতে এপ্লিকেণ্ট হ'ব নালাগিব। ঠিক আছে, এজ ৰিলেক্সেশ্যন আছে, এইকেইটা গোটেইকেইটা আনৰিজাৰ্ভ কেটেগৰী আপাৰ এজ লিমিটৰ কথা কৈছে 26, 24, 40, কিন্তু এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ৱাইজ SC ST প্লেইনছ আৰু ST হিলছৰ কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে। এতিয়া ছাপ'জ ইয়াতে যদি 26 ইয়াৰ্ছ SI UP আৰু SI কমিউনিকেশ্যনৰ 26 ইয়াৰ্ছ মেক্সিমাম লিমিট, ইয়াতে 5 ইয়াৰ্ছ যদি ৰিলেক্সেশ্যন পায় তেনে 31 ইয়াৰ্ছলৈকে তেওঁলোকে দিব পাৰিব। ঠিক আছে, আৰু OBC MOBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে। এক্স ছাৰ্ভিচমেন এছিষ্টেণ্ট জেলৰ ক্ষেত্ৰত 2 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে। আৰু এজ এপ্লিকেণ্টজনৰ বয়সটো কেলকুলেট কৰা হ'ব মেট্ৰিকুলেশ্যন, SSLC এডমিট কাৰ্ড বা SSLC পাছ চাৰ্টিফিকেট যোনখিনি ৰিকগনাইজ ব'ৰ্ড কাউন্সিলে ইছ্যু কৰিছে তাৰ ভিত্তিতে কি বুলি কয় এজ প্ৰুফ হিচাপে ইয়াতে তেওঁলোকক ইয়াতে সেইটো
কনচিডাৰ কৰা হ'ব বাকী অন্য ডকুমেণ্টবিলাক ইয়াতে কনচিডাৰ কৰা নহ'ব ঠিক আছে বাকী এডুকেশ্যন কোৱালিফিকেশ্যন হৈ গ'ল সাব ইন্সপেক্টৰ UB আৰু জেলৰ এছিষ্টেণ্ট জেলৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ ছায়েন্স কমাৰ্চ আৰু ইকুইভেলেণ্ট ষ্ট্ৰীম ফ্ৰম এ ৰিকগনাইজ কলেজ ইনষ্টিটিউট এফিলিয়েটেড টু এ ৰিকগনাইজ ইউনিভাৰ্চিটি ঠিক আছে ইয়াতে যিকোনো গ্ৰেজুৱেট বিচাৰিছে কি বুলি কয় সাব ইন্সপেক্টৰ UB আৰু এছিষ্টেণ্ট জেলৰ ক্ষেত্ৰত বাকী ষ্টেচন অফিচাৰ আৰু স্কোৱাড কামাণ্ডাৰৰ ক্ষেত্ৰত BSc উইথ ফিজিক্স কেমেষ্ট্ৰি এণ্ড মেথমেটিক্স ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যন এফিলিয়েটেড টু এ ৰিকগনাইজ ইউনিভাৰ্চিটি ঠিক আছে ষ্টেচন অফিচাৰ আৰু স্কোৱাড কামাণ্ডাৰৰ ক্ষেত্ৰত ইয়াতে ছায়েন্স BSc গ্ৰেজুৱেট বিচাৰিছে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স PSM থাকিব লাগিব PCM থাকিব লাগিব ঠিক আছে ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এজ এ ছাবজেক্ট থাকিব লাগিব এনেকুৱা নহয় যে মেজৰ থাকিব লাগিব মেজৰ যদি থাকে ছাপ'জ ফিজিক্সত মেজৰ কিন্তু লগত মেথমেটিক্স কেমেষ্ট্ৰি থাকিব লাগিব বা কাৰোবাৰ যদি কৰ্চত পাছ কৰিছে তথাপিও ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স এজ এ ছাবজেক্ট এই তিনিটা ছাবজেক্ট থাকিব লাগিব মেণ্ডেটৰিলি ইয়াৰ ভিতৰত যদি এটা ছাবজেক্টো নাথাকে তেতিয়াহ'লে ইয়াতে আপোনালোকে ষ্টেচন অফিচাৰ বা স্কোৱাড কামাণ্ডাৰৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন BSc বিচাৰিছে ইলেক্ট্ৰনিক ছায়েন্স IT কম্পিউটাৰ ছায়েন্স বিচাৰিছে ঠিক আছে 10+2+3 মানে BSc বিচাৰিছে ইলেক্ট্ৰনিক ছায়েন্স IT বা কম্পিউটাৰ ছায়েন্স বিচাৰিছে অৰ 3 year ডিপ্ল'মা বিচাৰিছে ষ্টেট পলিটেকনিক ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন বা ইলেক্ট্ৰনিক্স অৰ ইনফৰমেশ্যন টেকনলজি অৰ ইনষ্ট্ৰুমেশ্যন অৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং অৰ কম্পিউটাৰ ছায়েন্স অৰ ইকুইভেলেণ্ট উইথ 2 years ৱৰ্ক এক্সপিৰিয়েঞ্চ ইন দ্য ফিল্ডছ অফ ইলেক্ট্ৰনিক্স টেলিকম IT অৰ এলাইড এনভাইৰনমেণ্ট ঠিক আছে বা নহয় বা 3 year ডিপ্ল'মা বিচাৰিছে ষ্টেট পলিটেকনিক ইন ইলেক্ট্ৰনিক্সৰ পৰা এণ্ড টেলিকমিউনিকেশ্যন বা ইলেক্ট্ৰনিক্স অৰ ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেশ্যন অৰ কম্পিউটাৰ ইঞ্জিনিয়াৰিং অৰ কম্পিউটাৰ ছায়েন্সৰ ইকুইভেলেণ্ট এণ্ড 2 years এডিশ্যনেল কোৰ্চেছ ইন টেলিকমিউনিকেশ্যন IT কম্পিউটাৰ ছায়েন্স কম্পিউটাৰ ইঞ্জিনিয়াৰিং অৰ ইকুইভেলেণ্ট ইয়াতে বিচাৰিছে ঠিক আছে বা মাষ্টাৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন MCA হ'লে হ'ব নহয় বা BTech ইন ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন অৰ কম্পিউটাৰ অৰ ইনষ্ট্ৰুমেণ্টেশ্যন অৰ IT অৰ ইকুইভেলেণ্ট কোৱালিফিকেশ্যন ইন ছেম ডিচিপ্লিন ঠিক আছে এইখিনি বিচাৰিছে সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যনৰ ক্ষেত্ৰত তাৰপিছত ফিজিকেল ষ্টেণ্ডাৰ্ডটো দেখিছে সাব ইন্সপেক্টৰ UB আৰু সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যনৰ কাৰণে আৰু ষ্টেচন অফিচাৰ এণ্ড স্কোৱাড কামাণ্ডাৰৰ কাৰণে জেনেৰেল OBC MOBC SCৰ কাৰণে মেলখিনিৰ 162.5 চেণ্টিমিটাৰ হাইট বিচাৰিছে ফিমেলৰ 154 চেণ্টিমিটাৰ বিচাৰিছে ST প্লেইনছ আৰু ST হিলছৰ কাৰণে মেলৰ 160 চেণ্টিমিটাৰ আৰু ফিমেলৰ 152 চেণ্টিমিটাৰ ইয়াতে বিচাৰিছে বাকী চেষ্টৰ ক্ষেত্ৰত যদি চাওঁ অকল পুৰুষখিনিৰ কাৰণে কেটেগৰী ৱাইজ জেনেৰেল OBC MOBC SC ST প্লেইনছৰ কাৰণে নৰ্মেল 80 চেণ্টিমিটাৰ এক্সপানশ্যন প্লাছ 5 চেণ্টিমিটাৰ ST হিলছৰ কাৰণে মিনিমাম 78 চেণ্টিমিটাৰ এক্সপানশ্যন প্লাছ 5 চেণ্টিমিটাৰ ইয়াতে বিচাৰিছে এছিষ্টেণ্ট জেলৰ হাইট বিচাৰিছে জেনেৰেল OBC MOBC SC মেলৰ কাৰণে 162.5 চেণ্টিমিটাৰ ফিমেলৰ কাৰণে 144.5 চেণ্টিমিটাৰ ST প্লেইনছ ST হিলছৰ কাৰণে 160 চেণ্টিমিটাৰ মেল আৰু ফিমেল 142 চেণ্টিমিটাৰ ইয়াতে বিচাৰিছে চেষ্ট অনলি ফৰ মেনৰ কাৰণে মেজাৰিং নট লেছ দেন 81 চেণ্টিমিটাৰ ৱেন ডিফ্লেটেড ঠিক আছে সাব ইন্সপেক্টৰ UB সাব ইন্সপেক্টৰ পুলিচ কমিউনিকেশ্যন আৰু ষ্টেচন অফিচাৰ স্কোৱাড কামাণ্ডাৰৰ কাৰণে মেডিকেল ষ্টেণ্ডাৰ্ড বিচাৰিছে গুড মেণ্টেল হেল্থ আৰু বডিলি হেল্থ লাগিব ঠিক আছে আৰু ফিজিকেল ডিফৰ্মিটিছৰ পৰা ফ্ৰী থাকিব লাগিব আৰু ফ্ৰী থাকিব লাগিব কিছুমান বেমাৰৰ পৰা লাইক ডিজিজেছ লাইক ডায়েবেটিছ হাৰ্ট ডিজিজ হাৰ্নিয়া পাইলছ ৰেছপিৰেটৰী ডিজিজেছ নক নি ফ্লেট ফুট অৰ আদাৰ ফিজিকেল ডিফৰ্মিটি ডেট ইজ লাইকলি টু ইণ্টাৰফেয়াৰ ইন দি ইফিচিয়েণ্ট পাৰফৰ্মেঞ্চ অফ ডিউটিজ চ' ইয়াতে সাব ইন্সপেক্টৰৰ ক্ষেত্ৰত অলপ ষ্ট্ৰিক্ট মেডিকেল ষ্টেণ্ডাৰ্ড দৰকাৰ পৰিব চ' এইখিনি আপোনালোকৰ থাকিব নোৱাৰিব আৰু এপ্লিকেণ্টছখিনি কালাৰ ব্লাইণ্ড বা স্কুইণ্ট আইডো থাকিব নালাগিব ঠিক আছে আই চাইটটো বিচাৰিছে ডিষ্টেঞ্চ ভিজন শুড বি 6x6 6x6 ফৰ এটলিষ্ট 1 eye এণ্ড নট পুৱাৰ দেন 6/9 ফৰ দি আদাৰ উইদাউট কাৰেকশ্যন ঠিক আছে নিয়াৰ ভিজন শুড বি নৰ্মেল ঠিক আছে উইদাউট কাৰেকশ্যন মানে আপোনালোকে চশমা পিন্ধা হ'ব নালাগিব ইয়াতে মোৰ মতে সেইটো বিচাৰিছে আৰু বাকী নেক্সটটো বিচাৰিছে ভেৰিকছ ভেইন শুড বি কনচিডাৰ্ড এজ টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন ইয়াতে ভেৰিকছ ভেইনৰ ক্ষেত্ৰত টেম্পৰেৰী ডিছকুৱালিফিকেশ্যন ইয়াতে কনচিডাৰ কৰা হ'ব এছিষ্টেণ্ট জেইলৰ ৱেইট ফৰ মেল এণ্ড ফিমেল এপ্লিকেণ্টছ প্ৰপৰ্চনেট টু হাইট এণ্ড এজ এজ পাৰ মেডিকেল ষ্টেণ্ডাৰ্ডৰ ক্ষেত্ৰত হাইট আৰু এজৰ প্ৰপৰ্চনেট হ'ব লাগিব আৰু এপ্লিকেণ্টছ মাষ্ট বি অফ চাউণ্ড হেল্থ বহুত মেণ্টেলি আৰু ফিজিকেলি চাউণ্ড হেল্থ হ'ব লাগিব অৰ্গেনিক ডিফেক্ট বা বডিলি ইনফৰ্মেটিভ পৰা ফ্ৰী হ'ব লাগিব যোনখিনিয়ে ইফিচিয়েণ্ট ছাৰ্ভিচ বা ডিউটিছবিলাকৰ ইফিচিয়েণ্ট ডিছচাৰ্জৰ ক্ষেত্ৰত ইণ্টাৰফেয়াৰ কৰে ঠিক আছে সেইখিনি থাকিব নালাগিব আৰু এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াতে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব ইয়াতে যোনটো SLPRBৰ হেৰি আছে তাতে গোটেইখিনি তাতে আপোনালোকে পাই যাব তাতে এপ্লিকেশ্যন ID এটা ক্ৰিয়েট কৰিব লাগিব মোবাইল নম্বৰ ইউজ কৰি পেলাই লগতে তাৰপিছত ৰেজিষ্টাৰ কৰিব লাগিব SSLC চাৰ্টিফিকেটৰ যোনখিনি আপোনালোকৰ নিজৰ নাম যোনটো আছে তাতে ফাদাৰ্ছ নেম মাদাৰ্ছ নেম গোটেইখিনি কাৰেক্টলি ভৰাব লাগিব ভেলিড মোবাইল নম্বৰ দি ৰেজিষ্টাৰ কৰিব লাগিব আৰু লগতে দ্য ফলোয়িং ইনফৰমেশ্যন একুৰেটলি এইখিনি বস্তু এমপ্লয়মেণ্ট এক্সচেঞ্জ নম্বৰ লাগিব হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট
জেণ্ডাৰ, কাষ্ট, কেটেগৰী, ডেট অফ বাৰ্থ, আধাৰ নাম্বাৰ এইখিনি আপোনালোকে দিব লাগিব আৰু ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যনৰ পিছত এপ্লিকেশ্যন আইডি এটা জেনেৰেট হ'ব আৰু এই আইডিটো আপোনালোকে ফিউচাৰৰ কাৰণে ছেভ কৰি থ'ব লাগিব ঠিক আছে এপ্লিকেশ্যন আইডি আৰু ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোৰ পৰা যিকোনো এটাৰ পৰা আৰু ডেট অফ বাৰ্থটোৰ পৰা আপোনালোকে অনলাইন পৰ্টেলটোত লগ ইন কৰিব পাৰিব আৰু মোবাইল নাম্বাৰটো সেইটো আপোনালোকে এক্টিভ ৰাখিবলৈ কৈছে যেতিয়ালৈকে গোটেই ৰিক্ৰুটমেণ্ট প্ৰচেছটো কভাৰ নহয় কাৰণ সেই মোবাইল নাম্বাৰটোৱে আপোনালোকৰ ভৱিষ্যতলৈ একদম ফাইনেল চিলেকশ্যনলৈকে এইটো দৰকাৰ পৰিব ঠিক আছে আফটাৰ লগ ইন কেণ্ডিডেটছ মাষ্ট ফ'ল' দি ফ'ল'য়িং বিল' মেনশ্যন ষ্টেপছ ঠিক আছে এপ্লাই ফৰ দি ৰিলেভেণ্ট এডভাৰটাইজমেণ্ট আপলোড নেচেচাৰী ডকুমেণ্টছবিলাক আপলোড কৰিব লাগিব পোষ্ট প্ৰিফাৰেঞ্চবিলাক এপ্লাই কৰিব লাগিব পাৰ্চনেল ডিটেইলছ ফটোগ্ৰাফ ছিগনেচাৰ এইখিনি বস্তু আৰু চাৰ্টিফিকেটবিলাক আপোনালোকে আপলোড কৰিব লাগিব এণ্টাৰ একাডেমিক ডিটেইলছখিনি ভৰাব লাগিব OTP এটা জেনেৰেট কৰিব লাগিব আৰু একনলেজমেণ্ট শ্লিপখন ডাউনলোড কৰিব লাগিব আৰু ডকুমেণ্টছৰ ক্ষেত্ৰত ইয়াতে লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব ইয়াতে মেজাৰমেণ্টবিলাক দি আছে ডিজিটেল ফটো অফ ছিগনেচাৰ লাগিব চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ ৰিকোৱাৰ্ড এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব যি বিচাৰিছে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আধাৰ কাৰ্ড ইয়াতে দৰকাৰ পৰিব ঠিক আছে আৰু এইখিনি যদি আপোনালোকে ঘৰতো কৰিব পাৰে যদি কোনোবাই যদি ঘৰত কৰিবলৈ অসুবিধা পায় তেনেহ'লে কোনোবা নেট কেফেত গৈ পেলাই কৰাই ল'ব পাৰিব ঠিক আছে আৰু লগতে কাষ্ট চাৰ্টিফিকেট লাগিব যিসকল কাষ্ট চাৰ্টিফিকেট আছে কম্পিটেণ্ট অথৰিটিৰ পৰা ইছ্যু কৰা কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ ইয়াতে দৰকাৰ পৰিব আৰু এডিশ্যনেল ডকুমেণ্টছ আৰু এক্স ছাৰ্ভিচমেনৰ কাৰণে ডিscharge বুক আৰু কপি অফ আইডেণ্টিটি কাৰ্ড অফ এক্স ছাৰ্ভিচমেন ইয়াতে দৰকাৰ পৰিব বাকী ফেজ অফ এতিয়া আহি গ'ল চিলেকশ্যন প্ৰচিডিয়াৰ ঠিক আছে ফেজেছ অফ ৰিক্ৰুটমেণ্ট টেষ্ট প্ৰথমতে ৰিটেন টেষ্ট হ'ব তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব আৰু মেডিকেল এক্সামিনেশ্যন হ'ব ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট ফ'ল' কৰিব আৰু লগতে অৰেল বা ভাইভা বোছ হ'বগৈ ঠিক আছে প্ৰিলিমিনেৰী আইডেণ্টিটি ভেৰিফিকেশ্যন মানে এডমিট কাৰ্ড অফ পেট আৰু PST এণ্ড আইডেণ্টিটি প্ৰুফ আধাৰ কাৰ্ড ভোটাৰ ID বা ড্ৰাইভিং লাইচেঞ্চ এক্সেট্ৰা ইয়াৰ পৰা যিকোনো এটা চেক কৰিব আইডেণ্টিটি ভেৰিফিকেশ্যনৰ কাৰণে বায়'মেট্ৰিকৰ ক্ষেত্ৰতো ইয়াতে কৰিব বায়'মেট্ৰিক ইচ এপ্লিকেণ্ট উইল বি কেপচাৰ ডিউৰিং ৰিটেন টেষ্টৰ ক্ষেত্ৰত বায়'মেট্ৰিক ইয়াতে ল'ব আৰু বায়'মেট্ৰিক ভেৰিফিকেশ্যন কণ্ডাক্ট কৰা হ'ব পেট আৰু PSTত যোনদিনাখন এক্সিট কৰিব টাইম অফ এক্সিটৰ টাইমত আৰু এপ্লিকেণ্টছবিলাকক পাৰফৰ্মেঞ্চ আৰু ৰিজেকশ্যন শ্লিপ তাতে ইছ্যু কৰা হ'ব যদি ৰিজেকশ্যন শ্লিপ দিয়ে ৰিজেক্ট হৈ যাব পাৰফৰ্মেঞ্চ শ্লিপ দিলে মানে আপোনালোকক চিলেক্ট হ'ব ঠিক আছে আৰু লগতে বায়'মেট্ৰিক ভেৰিফিকেশ্যন উইল অলছ' বি কেৰিড আউট ডিউৰিং ভাইভা বেছৰ ক্ষেত্ৰতো বায়'মেট্ৰিক ভেৰিফিকেশ্যন হ'ব এট এনি ষ্টেজ অফ ৰিক্ৰুটমেণ্ট প্ৰচেছ এজ ডিম নেচেচাৰী বাই দি SLPRB যেতিয়া দৰকাৰ পৰে বায়'মেট্ৰিক টেষ্ট ইয়াতে বায়'মেট্ৰিক ভেৰিফিকেশ্যন কৰিব পাৰিব ৰিটেন টেষ্টত টোটেল 100টা মাল্টিপল চইচ কুৱেশ্যনছ থাকিব OMR চিট থাকিব ঠিক আছে এটা কুৱেশ্যনৰ এগেইনষ্ট 4টা অপশ্যন থাকিব 100 কুৱেশ্যনছ থাকিব এটা কুৱেশ্যনৰ 1 মাৰ্কে থাকিব আৰু নিগেটিভ মাৰ্কিং থাকিব 1/2 মাৰ্কছ ফৰ ইচ ৰং এনচাৰ ঠিক আছে আধা মাৰ্ক মানে 0.50 মাৰ্কছ ইয়াতে নিগেটিভ মাৰ্কিং থাকিব দেয়াৰ উইল বি নিগেটিভ মাৰ্কিং অফ হাফ মাৰ্ক অফ ফৰ ইচ ৰং এনচাৰ চ' এটা কুৱেশ্যনৰ এগেইনষ্ট এটা মাৰ্কছ থাকিব 1 × 100 মাৰ্কছৰ কুৱেশ্যন পেপাৰ থাকিব 100টা কুৱেশ্যন থাকিব পাৰ কুৱেশ্যন 1 মাৰ্কে থাকিব আৰু নিগেটিভ মাৰ্কিং ইয়াতে 0.50 মানে 1 মাৰ্কৰ আধা মাৰ্কে ইয়াতে নিগেটিভ মাৰ্কিং থাকিব ঠিক আছে ছাবজেক্ট টু বি কভাৰ্ড হৈ গ'ল লজিকেল ৰিজনিং এপ্টিটিউড ইংলিছ কম্প্ৰিহেনশ্যন লাগিব হিষ্ট্ৰী এণ্ড কালচাৰ অফ আছাম এণ্ড ইণ্ডিয়া জেনেৰেল নলেজ এইখিনি লাগিব ঠিক আছে আৰু কেতিয়াবা ইয়াতকৈ পলিটি জিঅ'গ্ৰাফী ছায়েন্স ৰিলেটেড কুৱেশ্যনো আহি যায় চ' আপোনালোকে গোটেইখিনি পঢ়ি যোৱাটো ইয়াতে ভাল হ'ব আৰু দ্য কুৱেশ্যন পেপাৰ ফৰ ৰিটেন এক্সাম উইল বি ইন দ্য ফলোয়িং লেংগুৱেজ আছামিজ বড়ো বেংগলী আৰু ইংলিছ এই 4টা ভাষাত ইয়াতে থাকিব ৰিটেন এক্সামৰ কুৱেশ্যন পেপাৰ আৰু ভেনু অফ ৰিটেন টেষ্ট উইল বি নটিফাইড ইন ডিউ কোৰ্চ অফ টাইম ঠিক আছে আৰু এইখিনিয়ে কভাৰ কৰাকৈ আছাম পুলিচৰ SI যোনখিনি মোৰ ওচৰত PDF আছে ত' তাতে আপোনালোকে পাই যাব চ' এইখিনি যদি ল'ব বিচাৰে এইটো নম্বৰ হোৱাটছএপ কৰিব 9706557851 250 ৰুপিছত এভেইলেবল আছে গোটেইখিনি আপোনালোকে পাই যাব ইয়াতে যোনখিনি চিলেবাছ আছে তাতকৈও কিছুমান এক্সট্ৰা এডিশ্যনেল টপিকছো তাতে ইনক্লুডেড আছে চ' যে পৰীক্ষাত যদি কেনেবাকৈ ছায়েন্সৰ 2টা কুৱেশ্যন আহি যায় আপোনালোকৰ একো প্ৰব্লেম নহয় ঠিক আছে আৰু নেক্সটটো হৈ গ'ল নেক্সট যদি তললৈ যাওঁ তেতিয়াহ'লে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰত আফটাৰ কমপ্লিশ্যন অফ দি ৰিটেন টেষ্ট দ্য শ্বৰ্ট লিষ্টেড এপ্লিকেণ্টছ উইল বি কল ফৰ দি পেট এণ্ড PST ঠিক আছে ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত এটা পোষ্টৰ এগেইনষ্টে 5জনকৈ মাতা হ'ব মানে 5 টাইমছ কেণ্ডিডেটছ ইয়াতে মতা হ'ব ইচ কেটেগৰীৰ পৰা বেছড অন মাৰ্কছ স্ক'ৰ্ড ইন দি ৰিটেন টেষ্টত যিমান মাৰ্ক স্ক'ৰ কৰে সেইটো ভিত্তিত এটা পোষ্টৰ এগেইনষ্টে 5জনকৈ মানে 5 টাইমছ কেণ্ডিডেটছ ইয়াতে মাতা হ'ব ফিজিকেল এফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টত ঠিক আছে ইফ দি টোটেল নাম্বাৰ অফ শ্বৰ্ট লিষ্টেড এপ্লিকেণ্টছ ইন ইচ কেটেগৰী টাৰ্নছ আউট টু বি লেছ দেন 5 times PST and PST the number of posts then only such shortlisted applicants and no other will be called for that for the particular category ঠিক আছে এটা কেটেগৰী যদি কেনেবাকৈ 5 টাইমছতকৈ যদি কেণ্ডিডেটছ কম থাকে ছাপ'জ টি ট্ৰাইবছ এণ্ড আদিবাসী কমিউনিটিৰ পৰা এটা পোষ্টৰ এগেইনষ্টে 5জনকৈ কেণ্ডিডেট যদি কমো ওলায় তথাপিতো যিমানখিনি কেণ্ডিডেটছ ওলাইছে সিমানটোকে মাতা হ'ব পাৰ্টিকুলাৰ কেটেগৰীৰ পৰা আৰু ইফ দেয়াৰ আৰ এপ্লিকেণ্ট স্ক'ৰিং দি ছেম মাৰ্কছ ইন দি ৰিটেন টেষ্ট এট দি লাষ্ট এপ্লিকেণ্ট ছিলেক্টেড ফৰ দি পেট বাই দি 5 টাইমছ ফৰ্মুলা ইন এ পাৰ্টিকুলাৰ কেটেগৰী ঠিক আছে এতিয়া যদি কাৰোবাৰ যদি এপ্লিকেণ্ট যদি ছেম মাৰ্কছ যদি স্ক'ৰ কৰে তেতিয়াহ'লে
as the last applicant selected for the PET by the 5 times formula in a particular category mata hobo. The applicant scoring the same marks will also be called for the PET and PhD, and therefore the number may exceed the 5 times to their extent to that particular category only. ঠিক আছে, so এটা category suppose general post যদি 20টা আছে 20টা এগেইনষ্ট 5 times মাতা হ'ব, 100 জন ক্যান্ডিডেটক মাতা হ'ব ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল স্ট্যান্ডার্ড টেষ্টত, আৰু লগতে কেনেবাকৈ যদি কিছুমান ক্যান্ডিডেটে বেছি মাৰ্কছ পায় তেনে 100 তাতকৈ সেইটো বাঢ়িব পাৰে। সাপোজ ৰিটেন এক্সামছত কিছুমানে 100ৰ ভিতৰত 90 পালে, 90 পৰা 3জন ওলালে, সেই 3জনকো এজন ধৰি পেলাই ইয়াতে মাতা হ'ব। ঠিক আছে, চ' 5 টাইমছ কেতিয়াবা বাঢ়ি যাব পাৰে। আৰু ফিজিক্যাল এফিচিয়েন্সি টেষ্টত আপোনালোকৰ 40 মাৰ্কছ থাকিব, মেলৰ ৰেচ থাকিব 20 মাৰ্কছ ৰেচ এটা থাকিব, 1600 মিটাৰ ৰেচ থাকিব, CCTV চাৰ্ভেলেঞ্চত থাকিব গোটেইখিনি, RFDI চিট থাকিব ইয়াতে। যদি 30 ছেকেণ্ডত বা তাতকৈ কম লয় তেতিয়াহ'লে 20 মাৰ্কছ স্ক'ৰ কৰিব, আৰু যদি কেনেবাকৈ 330 ছেকেণ্ড যদি লয় তেতিয়াহ'লে 16.4 মাৰ্কছ পাব, 370 ছেকেণ্ড যদি লয় তেতিয়াহ'লে 13.2 মাৰ্কছ পাব। লাহে লাহে কমি আহি থাকিব যিমানে টাইম বেছিকৈ ল'ব 1600 মিটাৰ ৰেচটোত। 450 ছেকেণ্ড থাকিব, 450 ছেকেণ্ড যদি লয় তেতিয়াহ'লে 410 ছেকেণ্ড যদি লয় অৰ 12.2 মাৰ্কছ থাকিব। ঠিক আছে, তেনেকৈ কমি আহিব, 11.2 মাৰ্কছ থাকিব, আৰু যদি 450 ছেকেণ্ড লয় 10 মাৰ্কছ থাকিব, আৰু 450 ছেকেণ্ডতকৈ যদি বেছি লয় তেতিয়াহ'লে একো মাৰ্কছ নাপায়, ইয়াতে ডিছকুৱালিফাই হৈ যাব। লং জাম্প থাকিব, লং জাম্পত 20 মাৰ্কছ থাকিব, 335 চেণ্টিমিটাৰ ফৰ লং জাম্প থাকিব, 3টা চান্স দিয়া হ'ব, যোনটো হায়েষ্ট হ'ব সেইটো কনচিডাৰ হ'ব। এইটো CCTV চাৰ্ভিলেঞ্চৰ আণ্ডাৰত হ'ব। যদি কোনোবা কেণ্ডিডেটছে 335 চেণ্টিমিটাৰটো মেক্সিমাম হয় কোৱালিফাইং লেভেল, আৰু 335 চেণ্টিমিটাৰ যদি কৰে তেতিয়াহ'লে 10 মাৰ্কছ পাব। যদি কেনেবাকৈ মাৰ্কছ ফৰ 335 চেণ্টিমিটাৰ 10 মাৰ্কছ, আৰু যদি 400 চেণ্টিমিটাৰ কৰে তেতিয়াহ'লে 12.6 মাৰ্কছ পাব। 50 চেণ্টিমিটাৰ যদি কৰে তেতিয়াহ'লে 15.6 মাৰ্কছ পাব, মানে 450 চেণ্টিমিটাৰ যদি কৰে 15.6 মাৰ্কছ পাব। 480 চেণ্টিমিটাৰ যদি জাম্প কৰে তেতিয়াহ'লে 18 মাৰ্কছ পাব, আৰু 500 চেণ্টিমিটাৰ যদি জাম্প কৰে 20 মাৰ্কছ পাব। ঠিক আছে, আৰু যদি 500 চেণ্টিমিটাৰতকৈ কাৰোবাৰ যদি বেছি হয় তেতিয়াও মেক্সিমাম মাৰ্কছ 20 হ'ব, তাতকৈ বেছি মাৰ্কছ ইয়াতে স্ক'ৰ কৰিব নোৱাৰে, মানে ইয়াতে দিয়াৰ সম্ভাৱনা নাই। ঠিক আছে, আৰু লগতে ফিমেলৰ কাৰণেও ঠিক আছে, ৰেচত 20 মাৰ্কছ থাকিব 800 মিটাৰ্ছ, মেলতকৈ ইয়াতে আধা হৈ যাব। 160 ছেকেণ্ডত যদি কৰে 20 মাৰ্কছ পাব, টাইম টেকেন 160 ছেকেণ্ড অৰ লেছ 20 মাৰ্কছ, 180 ছেকেণ্ড অৰ লেছ হ'লে মানে 16.8 মাৰ্কছ, 200 ছেকেণ্ড যদি লয় 14 মাৰ্কছ, তেনেকৈ কমি আহিব। 220 ছেকেণ্ড ল'লে মানে 11.6 মাৰ্কছ, 240 ছেকেণ্ড ল'লে 10 মাৰ্কছ, 240 ছেকেণ্ডতকৈ যদি বেছি লয় তেতিয়াহ'লে no marks will be awarded। ঠিক আছে, সেইটো যদি একোৱে এৱাৰ্ড নকৰে সেইটোৱে হ'ব। লং জাম্পৰ ক্ষেত্ৰত 20 মাৰ্কছ থাকিব, মিনিমাম 244 চেণ্টিমিটাৰ থাকিব ফিমেলৰ কাৰণে। 244 চেণ্টিমিটাৰ জাম্প কৰিলে মানে 10 মাৰ্কছ, যদি 289 চেণ্টিমিটাৰ কৰে 11.8 মাৰ্কছ, 319 চেণ্টিমিটাৰ কৰে 13.6 মাৰ্কছ, 349 চেণ্টিমিটাৰ কৰিলে 16 মাৰ্কছ, 389 চেণ্টিমিটাৰ কৰিলে 12 মাৰ্কছ, তেনেকৈ দিব। আৰু মেক্সিমাম যদি 389 চেণ্টিমিটাৰ মাৰ্কছ ভেলিড জাম্প অফ মোৰ দেন 389 চেণ্টিমিটাৰ কৰে 20 মাৰ্কছ পাব, আৰু তাতকৈ যদি বেছি কৰে 20 মাৰ্কছে মেক্সিমাম ইয়াতে হ'ব। ঠিক আছে, মেডিকেল এক্সামিনেশ্যন হৈ গ'ল। আফটাৰ পেট ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট এপ্লিকেণ্টছবিলাকক মেডিকেল এক্সাম কৰা হ'ব, মেডিকেল এণ্ড হেল্থ অফিচাৰ ক্ষেত্ৰত, আৰু পেৰামিটাৰ্ছবিলাক ইয়াতে দিয়া আছে 5.8 এবভ। ঠিক আছে, আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টৰ ক্ষেত্ৰতো কোৱালিফাইং মেডিকেল টেষ্ট কৰাৰ পিছত কেণ্ডিডেটজন ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টবিলাক চাব, আৰু পেৰামিটাৰ্ছবিলাক যোনবিলাক পেৰা 5.7 এবভত দিয়া আছে সেইটোত দিয়াব, ইয়াতে কোনো মাৰ্কছ কেৰি নকৰে। ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব পেটৰ ক্ষেত্ৰত, এইখিনি আৰু ইমান ডিটেইলছত নাযাওঁ, ইনষ্ট্ৰাকশ্যনবিলাক দিয়া আছে, আপোনালোকে পাছত চাই ল'ব, সেইবিলাক এনেও এডমিট কাৰ্ড বা হেৰিবিলাকত থাকিব ইনষ্ট্ৰাকশ্যনবিলাকত। আৰু অৰেল আৰু ভাইভাত মেক্সিমাম 5 মাৰ্কছ থাকিব। ঠিক আছে, দ্য নাম্বাৰ অফ এপ্লিকেণ্টছ টু বি কল ফৰ দি অৰেল ভাইভা ভইচ উইল বি এট দি ৰেচিঅ' অফ 2 টাইমছ। এটা পোষ্টৰ এগেইনষ্টে 2জনকৈ কেণ্ডিডেটছ মাতা হ'ব প্ৰত্যেকটো কেটেগৰীৰ পৰা, আৰু টোটেল মাৰ্কছ স্ক'ৰ্ড ৰিটেন টেষ্ট আৰু পেটত ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত সেইটো বেচিছত ইয়াতে ভাইভালে মাতা হ'ব। দুটা ৰিটেন টেষ্ট আৰু ফিজিকেল ইফিচিয়েঞ্চি টেষ্টত টোটেল 100 + 40 মাৰ্কছ থাকিব ন, চ' 140 ভিতৰত যোনে যিমান স্ক'ৰ কৰে সেইটো ভিত্তিত এটা পোষ্টৰ এগেইনষ্টে 2জনকৈ কেণ্ডিডেটছ ইয়াতে কেটেগৰী ৱাইজ ইয়াতে অৰেল বা ভাইভা ভইচলৈ মাতা হ'ব। ঠিক আছে, আৰু যদি সেম মাৰ্কছ যদি স্ক'ৰ কৰে এপ্লিকেণ্টছ জ্বলে তেনেহ'লে অৰেল ভাইভাত 2 টাইমছ ফৰ্মুলা ইন কেটেগৰী স্ক'ৰিং দি সেম মাৰ্কছ উইল অলছ' বি কল ফৰ দি অৰেল ভাইভা, আৰু দে আৰ এক্সিট 2 টাইমছ টু দি এক্সটেণ্ট, আৰু কেতিয়াবা 2 টাইমছতকৈ বেছি হ'ব পাৰে, কাৰণ কিছুমান কেণ্ডিডেটছে সমান মাৰ্কছ স্ক'ৰ কৰিব। আৰু ইয়াতে ৱেটেজ আছে কিছুমান NCC চাৰ্টিফিকেট থকাত মেক্সিমাম 5 মাৰ্কছ ৱেটেজ আছে। NCC C চাৰ্টিফিকেট থাকিলে আপোনাৰ 5 মাৰ্কছ পাব, NCC B চাৰ্টিফিকেট থাকিলে 3 মাৰ্কছ এক্সট্ৰাকৈ পাব, NCC A চাৰ্টিফিকেট থাকিলে 2 মাৰ্কছ এক্সট্ৰাকৈ পাব। চ' NCC যিসকলৰ আছে তেওঁলোকৰ ইয়াতে অলপ ৱেটেজ পাব। ইয়াতে ফাইনেল মেৰিট লিষ্টটো ৰিটেন টেষ্টত 100 মাৰ্কছ, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট 40 মাৰ্কছ। ঠিক আছে, NCCৰ ক্ষেত্ৰত 5 মাৰ্কছ মেক্সিমাম, অৰেল ভাইভাত 5 মাৰ্কছ, টোটেল 150 মাৰ্কছৰ ভিত্তিত চিলেক্ট কৰা হ'ব। কাৰোবাৰ যদি NCC নাই তথাপিতো এপ্লাই কৰিব পাৰিব, এই 5 মাৰ্কছত আপোনালোকে কমপ্লিট কৰিব নোৱাৰিব আৰু। ঠিক আছে,
আৰু ফাইনেল লিষ্ট উইল বি প্ৰিপেয়াৰ্ড ফৰ দি এক্সেক্ট নাম্বাৰ অফ ভেকেঞ্চিজ টু বি ফিল্ড আপ যিমান ভেকেঞ্চি থাকিব সেইটোৰ ভিত্তিত ফাইনেল মেৰিট লিষ্ট ইয়াতে প্ৰিপেয়াৰ কৰা হ'ব আৰু যদি মাৰ্কছ সমান সমান থাকে তেতিয়াহ'লে যোনজন এপ্লিকেণ্ট বয়সত ডাঙৰ তেওঁক হায়াৰ মেৰিট লিষ্টৰ ওপৰত প্লেচ কৰা হ'ব ঠিক আছে আৰু কাৰোবাৰ যদি এপ্লিকেণ্টছ হেভিং ছেম ডেট অফ বাৰ্থ এণ্ড হেভিং অপটেইন কাৰোবাৰ যদি ডেট অফ বাৰ্থ একেই থাকে এপ্লিকেণ্টছ সমান বয়স থাকে মাৰ্কছো সমান থাকে যদি কাৰোবাৰ তেতিয়া হাইটটো কনচিডাৰ কৰিব যাৰ হাইট বেছি তেওঁক হায়াৰ লিষ্টত ইয়াতে ৰখা হ'ব ঠিক আছে চ' এইটোৱে হৈ গ'ল জেনেৰেল ইনষ্ট্ৰাকশ্যনছখিনি আছে আৰু এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় চ' যিমানখিনি ক'বলগীয়া আছিলে সেইখিনি কৈ দিলোঁ আপোনালোকে বাকী কোনোবা যদি এলিজিবল ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে ইয়াতে ইনস্পেক্টৰ জেনেৰেল অফ পুলিচ এডমিনিষ্ট্ৰেশ্যনে ইয়াতে এইটো ইছ্যু কৰা হয় ঠিক আছে উলুবাৰীৰ পৰা চ' বাকী মই ক'লোৱেই আপোনালোকে যদি কিনিব বিচাৰে কোৰ্চটো ল'ব বিচাৰে আছাম পুলিচ SI কনষ্টেবলৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 PDF ফৰ্মেটত এভেইলেবল আছে আৰু যোনখিনি মেথছ এপ্টিটিউড নিউমেৰিকেলছ থাকিব সেইখিনি ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা এভেইলেবল আছে এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি আছে আৰু কিছুমান এক্সট্ৰা বস্তু ইয়াতে দি দিয়া হৈছে চ' ডেট আপোনালোকৰ পৰীক্ষাত কেনেবাকৈ যদি কিবা কাৰণত এক্সট্ৰাকৈ কিছুমান যিকোনো টপিক্সৰ ওপৰত কুৱেশ্যন আহে তেতিয়াহ'লে আপোনালোকে পাৰিব ঠিক আছে MCQ ফৰ্মেটত ইয়াতে এভেইলেবল আছে বাকী আপোনালোকে আপকামিং এক্সামছবিলাকৰ কাৰণেও যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 375 আৰু গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 325 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে MCQs ফৰ্মেটত এভেইলেবল আছে DSS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম পুলিচ SI কনষ্টেবলৰ ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো কথা ক'লোৱে আৰু আছাম কম্পিটিটিভ এক্সামছ বুলি ইয়াতে আছাম পুলিচ ADRE DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছ গোটেইখিনি কভাৰ কৰা হ'ব 400 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC CDPOৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট ডিপাৰ্টমেণ্টৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু 23খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ আপোনালোকে ল'ব পাৰিব উইথ এনচাৰ কিজ এভেইলেবল আছে 75 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 এই 23 প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছবিলাক আছাম কম্পিটিটিভ এক্সামছৰ ফুল কোৰ্চটোত ইনক্লুডেড আছে কোনোবাই যদি সেইটো কোৰ্চ ল'লে তেতিয়াহ'লে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ নল'লেও হ'ব বাকী কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমেৰিকেলছ উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত ল'ব পাৰিব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC গ্ৰেড 4 পৰীক্ষা হৈ গ'ল তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ ল'লে লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল হোৱাটছএপত যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যদি আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় আৰু আছাম পুলিচ SI বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'জ পাই যাব লাইক কি বুলি কয় ৱৰ্ক প্ৰফাইল কেৰিয়াৰ প্ৰগ্ৰেশ্যন প্ৰমোশ্যন কেনেকুৱা হ'ব পাৰে লগতে চেলাৰী কিমান হ'ব পাৰে সেইখিনিৰ ওপৰত আপোনালোকে ভিডিঅ'জ পাই যাব ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া প্লেলিষ্টত গ'লেই হ'ল ঠিক আছে বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব বাকী মোৰ ভিডিঅ'জবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম